নমস্কাৰ এটা সুন্দৰ লোকেশ্যনত মই বৰ্তমান আছোঁ আৰু আপোনালোকে চাই লওক। প্ৰথম আপোনালোকক মই লোকেশ্যনটো দেখুৱাই ল'ব বিচাৰিছোঁ। এটা সুন্দৰ প্ৰাকৃতিক লোকেশ্যন, মানে এটা আকৰ্ষণীয়। আৰু আপোনালোকে জানে যে বৰ্তমান বৰষুণৰ বতৰ চলি আছে, মেঘাচ্ছন্ন বতৰ, যাৰ কাৰণে গোটেই পৰিৱেশটো চাই কিবা এটা অলপ ভাল লগা হৈ আছে। যি নহওক, মই এই পৰিৱেশটোৰ মাজৰ পৰাই এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াব বিচাৰিছোঁ। আৰু সেইটো হৈছে আমাৰ বজালীৰ ভৱানীপুৰৰ জাগৰকুছি নামঘৰত যোৱা 26 মে'ৰ দিনাখন দিনজোৰা কাৰ্যসূচীৰে তেওঁলোকৰ 200 বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে মানে ধৰ্মীয় অনুষ্ঠান হৈ যায়। দিনজোৰা বহুকেইটা অনুষ্ঠানে তেওঁলোকৰ আছিল আৰু ইয়াত বহু সংখ্যক দৰ্শকৰো সমাগম হয়। আৰু এই বৃহৎ অঞ্চলটোৰ বহু দৰ্শক বা বহু ভক্তপ্ৰাণ ৰাইজে এই অনুষ্ঠানটোত উপস্থিত আছিলে। আৰু মই সেই অনুষ্ঠানটোৰ পৰাই আজিৰ ভিডিঅ'টো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু ভিডিঅ'টোত নাগৰা নামো তাত পৰিৱেশন হৈছিলে। আমাৰ ৰঙিয়াৰ দীপশিখা দাসৰ নাগৰা নাম, লগতে অন্যান্য বহুখিনি অনুষ্ঠান আছিলে। গোটেইখিনি দেখুৱাটো সম্ভৱ নহয়, মই যি পাৰোঁ থুলমূলকৈ অলপমান দেখুৱাব বিচাৰিছোঁ। আপোনালোকে গোটেই ভিডিঅ'টো আনকাট শেষলৈকে চাই থাকিব। লগতে যদি ভিডিঅ'টো চাই কিবা অলপ ভাল লাগে তেতিয়াহ'লে কমচে কম আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ, বলক। আমাৰ এই জাগৰকুছি নামঘৰ আজি আমি ইয়াত হোমযজ্ঞ নাম প্ৰতিষ্ঠা কৰিছোঁ। এই বস্তুটো আমাৰ পূৰ্বপুৰুষসকল অৰ্থাৎ আটাপুৰুষৰ দেউতাসকলৰ দিনৰ পৰাই আজিলৈকে এই পৰম্পৰাগতভাৱে চলি আহিছে। সেই সময়ত আমাৰ যি এই গাঁও সৃষ্টি হৈছিল, এই গাঁও সৃষ্টি হোৱাৰ সময়তে নানানটা বেমাৰ আজাৰ, মৰং ইত্যাদি তাৰমানে দুৰ্যোগে আমাক এই গাঁওখনক নেৰা হৈছিল। এই নেৰা হোৱাৰ ফলত আমাৰ এই গোটেই গাঁওখন লগ লাগি আমি এই তিনিটা ঠাইত আমি তিনিটা এই অনুষ্ঠান স্থাপিত কৰোঁ। ইয়াত আমাৰ এই প্ৰথম মানে হোমযজ্ঞ অনুষ্ঠান, তাৰপিছত দ্বিতীয়তে আমি নামযজ্ঞ কৰোঁ, তাৰপিছত তৃতীয়তে আমি ভোগ দিওঁ, ভগৱানক সন্তুষ্ট কৰি যাতে আমাৰ গাঁওখন সুকলমে থাকে। আৰু সেই পূৰ্বপুৰুষৰ দিনৰ পৰাই আজিলৈকে আমি এই পৰম্পৰাগতভাৱে যিদৰে চলি আহিছে, ঠিক আজিও এই ডেকা ল'ৰাবিলাকে লগ লাগি আৰু এই আয়তীসকলে লগ লাগি গোটেইখিনি সেই সুদৃঢ়ভাৱে, সূক্ষ্মভাৱে আৰু সুশৃংখলভাৱে আৰু মনত এটা ভগৱানক আস্থা লগত ৰাখি এই কামখিনি আমি মানে কৰি আহি আছোঁ। গতিকে ৰাতিপুৱাৰ পৰা আজি আমাৰ হোমযজ্ঞ গ'ল, নাম প্ৰসংগ গ'ল, আমাৰ দুপৰীয়া নিৰামিষ খাদ্য মানে ভোজন আছে, আৰু আবেলি আমাৰ প্ৰসংগ আছে, নাম প্ৰসংগ, আৰু আমাৰ ৰাতি আমন্ত্ৰিত অতিথিৰ দ্বাৰাই, আমন্ত্ৰিত নাম পাৰ্টিৰ দ্বাৰাই আমি ইয়াত নাম পৰিৱেশন কৰিম। এইবাৰ আমি দীপশিখাক মাতিছোঁ, দীপশিখা নাম পাৰ্টিক। আৰু এই সকলো ৰাইজে যাতে আহি আমাৰ এই বাকী থকা যি দুটা অনুষ্ঠান আছে এই অনুষ্ঠানখিনিত আহি সহায় সহযোগ আৰু লগতে নামখিনি উপভোগ কৰি যায়। এইখিনি আমাৰ আজি ক'বলগীয়া। নমস্কাৰ।
আমি এটা যাওঁতে এ বাচ্চা ও ধর্মী দে বাচ্চা ও বাহু ধানত হা গজমুরা মেখলা কি যায় ও আমার ডাঙারা পায়ান দিছি ও কাপড় চিনি নাপে দোকানে পুলিশ তেরো দিছি বাসাই লইছি ও গজমুরা খান্ডা ফেমরি পিছলি যায় ও মোর মায়ে হরল গছর মুরা ও বাহু ধানর মাঝে মাঝে ও হরল গছর মুরা ও ডুগরার কোনাত পড়ি আছে ও কুম্বাই তুলি ধরা ও বিয়া বুলি বাচা হত ও আজিকালি আ বস্তুটো সেই লাগে ও বিয়া বুলি বাচা হত ও আজিকালি আ বস্তুটো সেই লাগে ও কুকুরে তাই সেলফি গেছি ও বাসাই কব কি নোয়ারে সেলফি গেছি এই গীতে মাতে বিয়াখন ও সমাপন আই হত্যই